Indian Army! Indian Army! Narendra Modi! Narendra Modi! সকলে আমার নরেন্দ্র মোদী প্রধানমন্ত্রীদেব আমার গোটেই সরকার ভারত সরকার হক উইথ আর্মস লৈ যুদ্ধ কৰি আছে আৰু এই যুদ্ধত আমিও সক্ৰিয় এজন সদস্য আমি আৰু এই কাৰণে আজি আমি এইখিনিয়ে কৈ মই আইমাতৃ বন্ধু বান্ধৱ মোৰ আমাৰ সহকৰ্মীসকল ভাৰতীয় জনতা পাৰ্টীৰ আটাইকে ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্যৰ সামৰণি মাৰিলোঁ। অৰ্থাৎ পাকিস্তানৰ সন্ত্ৰাসবাদীৰ এগেইনষ্টে আমাৰ ভাৰত চৰকাৰে আৰম্ভ কৰিছিল অপাৰেশ্যন সিন্দুৰ আৰু অপাৰেশ্যন সিন্দুৰ 100% আমি কৃতজ্ঞতাৰ পিছত আমি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী আৰু ভাৰতীয় সেনাবল আৰ্মি নেভি এয়াৰফোৰ্স আটাইকে ধন্যবাদ দিয়াৰ কাৰণে ভাৰতবাসীয়ে এই আমাৰ আজি তিৰংগা যাত্ৰা আৰম্ভ কৰিছোঁ আৰু সেইমতে আমি বাক্সা জিলাত আমি PM গৌতম আৰু আমি গোটেই বাক্সা জিলা ভাৰতীয় জনতা পাৰ্টি আৰু নাগৰিক সমিতিয়ে আমি এই তিৰংগা যাত্ৰা আজি সফল সামৰণি পৰিল কৰাৰ পিছত গতিকে আমি আটাইয়ে বাক্সা জিলাবাসী অসমবাসী ভাৰতবাসীয়ে সাজু হৈছোঁ দৰকাৰ হ'লে প্ৰতিজন নাগৰিকে আত্মবলিদান দি হ'লেও এই যুদ্ধত আমি জয়লাভ কৰিম আৰু পাকিস্তানক আমি নিষেধ এইটো আমাৰ প্ৰতিজ্ঞা আৰু বিশ্বৰ দৰবাৰত আমি দেখুৱাই দিবলৈ সমৰ্থ হ'লোঁ যে ভাৰত এতিয়া কিমান শক্তিবান।